ইতিমধ্যে আজি সমন্বয়ৰ ক্ষেত্ৰ বুলি ক'ব পাৰি যিহেতুকে প্ৰথমবাৰৰ বাবে সকলো মিলি আৰু এটা বিশেষ আন্দোলন যেনেকৈ আমাৰ যি অধিকাৰৰ বাবেই সকলো ৰাইজে আগবাঢ়িছে আৰু আজি আপুনি ইয়াত উপস্থিত হৈছে কেনেকুৱা মনৰ ভাৱ আৰু আপুনি কি ক'ব? এইটো এটা চেষ্টা আমাৰ ফালৰ পৰা হৈছিলে যে ইয়াৰ গোটেই ইণ্ডিজিনিয়াছ মানুহখিনি একত্ৰিত হোৱাটো আমি আগতে আহিছোঁ আহি মেলি পেলাই মিটিং কৰিছোঁ আৰু বেচিকেলি মানে লিডছন ৰংফাৰ একদম মানে এটা ব্ৰড মাইণ্ডেড আৰু মেচিয়ৰ্ড ল'ৰা হয় আৰু ডাইনামিক ল'ৰা আৰু তেওঁৰ যিখিনি চিন্তা সেই চিন্তাখিনি আচলতে সকলোখিনি মানুহক এক কৰিবৰ কাৰণে সুবিধা হৈছে। এতিয়া প্ৰতিটো কমিউনিটিৰ নিজৰ নিজৰ গ্ৰিভেঞ্চেছ আছে। এতিয়া বড়োসকলে ST ষ্টেটাছ বিচাৰি আছে বা ইয়াত অসমীয়া ভাষী যিখিনি মানুহ আছে তেওঁলোকৰো বহুখিনি বিষয়ত ডিপ্ৰাইভ হৈ আছে, তেওঁলোকৰো বহুতখিনি কথা আছে। এই গোটেইবিলাক যেতিয়া মুখামুখিকৈ বহি আলোচনা কৰিছে মুকলিকৈ তাৰপিছত চবেই ফ্ৰী হৈ গৈছে আৰু ইউনাইটেডলি এটা এফৰ্ট দিবৰ কাৰণে আজি মানে ইয়াত লগ হৈছে। আৰু ইতিমধ্যে যি এটা আন্দোলন যেনেকৈ PGR মাটি বুলি কৈ নহয় অসমতো তেনেকৈ বিভিন্ন উৎসৱ আছে কিন্তু ইয়াত যি উৎসৱ অভিযান হ'ব লাগিছিল এইটো চাওক দিল্লী দিছপুৰৰ গোটেই মেচিনেৰীটো এইখিনি মানুহক প্ৰটেকশ্যন দিবলগীয়া আছে। অসমৰ ইণ্ডিজিনিয়াছ মানুহৰ কাৰণে নাই দিল্লী দিছপুৰ। এইটোতো আমি 40-45 বছৰ আগতেই কৈছোঁ। আমি যিখন প্লেটফৰ্মত আছিলোঁ আমি এই কথাখিনি জানো কাৰণেতো আমি মানে ওলাই গৈছিলোঁ। তো সেই একেটা অৱস্থাটো এতিয়াও আছে, ভৱিষ্যতেও থাকিব। এই যে মানে এভিকশ্যনটো জাষ্ট মানুহখিনিক এটা মানে শ্ব' কৰিবৰ কাৰণে অলপকৈ কৰি দিলে, তাৰপিছত এই মন্দিৰটো ৰাখি দিলে, বাকীবিলাক ভাঙি দিলে, অকল মন্দিৰটো ৰাখি দিলে, সেইটোতে প্ৰমাণ যে দিল্লী দিছপুৰৰ কাৰ মানে পক্ষত আছে, প্ৰমাণটো তাতে আছে। গতিকে এই বস্তুটো মানুহে বুজি পাব লাগিব, আমাৰ মানুহখিনিয়ে বুজি পাব লাগিব। বুজি লৈ পেলাই এইটো ইমান দিনে আজি কাৰ্বি ৰাইজে অকলে যুঁজ কৰি আছিলে সেইকাৰণে ইমান গুৰুত্ব পোৱা নাছিলে। এতিয়া যিহেতু বাকী ইণ্ডিজিনিয়াছ কমিউনিটি তেওঁলোকৰ লগলৈ আহিব তেতিয়াহ'লে নিশ্চয়কৈ চৰকাৰে ভাবিবলৈ বাধ্য হ'ব। হয়, থেংক ইউ।